মিনি ব্লগ আমি গৈ আছোঁ টাউন মই আৰু কোন গৈছোঁ চাব লাষ্ট টাইম চাগে ন লাষ্ট টাইম আমি টাউন যাবলৈ ওলাইছোঁ একেলগে তাৰপাছত চব ঘৰ ঘৰ আৰু সোণালী মেছেজ কৰিবলৈ চাগে টাইম নহ'ব গাইজ কিন্তু মই তেনেকুৱা নহয় মই কাকো নবহাব গাইজ আৰু আমি পূৰা আগত বহি গৈছোঁ ৰ'ব এতিয়ালৈকেতো কোৱা হোৱাই নাই আমি আচলতে আহিছোঁ ক'ত আমি আহিছোঁ আচলতে অকণমান আমাৰ বস্তু কিনিব লগা আছিল সেয়া কিনিবৰ বাবে বস্তু মানে কি আৰু যিহেতু আমাৰ ফেয়াৰৱেল খতম হ'ল এক্সাম খতম হ'ল আৰু লগৰখিনিকো এতিয়া বিদায় দিব লাগিব গতিকে আমাৰ ফালৰ পৰা একজেক্টলি উপহাৰ বুলি নকওঁ অকণমান মৰম যাতে আমি যোৱাৰ পাছত সেইটো স্মৃতি হিচাপে থাকি যাওক তাৰে বাবে কিবা কিবি অলপ কিনিব আহিছিলোঁ সঁচা কথা ক'বলৈ গ'লে বস্তুবোৰ যে বহুত মৰম লগাইছিল আৰু বস্তু মৰম লগাইছে ইমান দামো আছিল গাইজ আমি এয়া বস্তু ল'লোঁ সোণালীটো পূৰা বেগ ফুল আৰু চাওঁ বহুত বেছি দাম ন বস্তুবোৰ কিন্তু বহুত মৰম লগা আছিলে কিন্তু যিমানখিনি ল'ব পাৰিলোঁ ল'লোঁ আৰু বেলেগত চাই লওঁ কি লওঁ আমাৰ কিন্তু তাতে সমাপ্ত নহ'লে তাৰপিছত আমি আহি পালোঁ বিশালত গাইজ 99 1 তই কোনটো লৈছ শুনা পালে নহয় গাইজ আমাৰ উদ্দেশ্য আছিল বেলেগ কিন্তু আমি সকলোবোৰ ছাইড কৰি আমাৰ নিজৰ কাৰণে কাপোৰ চোৱাত লাগি গ'লোঁ কিয়নো উই আৰ গাৰ্লছ আৰু আপোনালোকৰ লগতো যদি এনেকুৱাই হয় তেন্তে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বহুত ভয় খালোঁ গাইজ আকৌ পানী চানী আনি দি বেচেৰীজনী বহুত সময় ইয়াতে বহি থাকিছোঁ মইতো ভয়ে খাইছিলোঁ গাইজ মই বহুত ভয় খালোঁ অকলে গ'লে মই কি কৰিলোঁ হয় ক বেচেৰী আৰু তাইক এইটো অৱস্থাত দেখি মই যিটো ভয় খালোঁ ন যি বজাৰ কৰিবলৈ আছিল চব বাদ দি একে জাপে আমি অটত বহি দিলোঁ ৰুমলৈ যাওঁ বুলি গাইজ সেয়া আমি পালোহি ৰুম আধাতে ভ্লগ বনাব পাহৰি গ'লোঁ বহুত ভাগৰি গ'লোঁ সেইটো কাৰণে আজি ভিডিঅ'টো ইমানেই আছিলে বাই বাই